নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজি ভিডিঅ'টো আপলোড কৰা অকণমান দেৰি হৈ গৈছে। মই আজি ৰেকৰ্ডিং কৰিছোঁ ৰাতিপুৱা, এনে মই ৰেকৰ্ড কৰোঁ ৰাতি আৰু মই ৰাতিপুৱা ভাগলৈ ভিডিঅ'টো আপলোড কৰোঁ, কিন্তু আজি ৰেকৰ্ডিং কৰিছোঁ ৰাতিপুৱা, সেইকাৰণে ভিডিঅ'টো আপলোড কৰা অকণমান দেৰি হৈছে। আপোনালোকে পাৰিলে 2-3টা কমেণ্ট কৰি দিব আৰু লাইক এটা কৰি থৈ যাব, তেতিয়া ভিডিঅ'টো অকণমান বুষ্ট হ'ব, নহ'লে ভিউজটো অকণমান কমি থাকিব। গতিকে আপোনালোকক এইটো এটা সৰুকৈ ৰিকুৱেষ্ট, আপোনালোকে লাইক এটা কৰি 2-3টা কমেণ্ট কৰি থৈ যাব। আগবাঢ়িছোঁ যে প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাইছে জুবিন দাৰ শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত। ৰৈ ৰৈ বিনালে ফিল্মখনে এতিয়ালৈকে 16.66 কোটি টকা গ্ৰছ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। এক সপ্তাহত 16.66 কোটি টকা, মানে ভবাতকৈও বেছি কৰিছে। মইতো ভাবিছিলোঁ যে এক মাহত 30 কোটিমান টকা উপাৰ্জন কৰিব বুলি, কিন্তু প্ৰথম সপ্তাহতে 16.66 কোটি টকাৰ সৰ্বমুঠ কালেকশ্যন কৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনে। মই ভাবিছিলোঁ এমাহত 30 কোটিমান কৰিব বুলি, ইয়াতে দেখোন এসপ্তাহতে 16 কোটি হৈ গ'ল। এইটো গতিত যদি গৈ থাকিবলৈ হয়, মানে 100 কোটি টকা একদম টাষ্ট কৰিবগৈ, এইটো 100% চিয়'ৰ বুলি মই ভাবোঁ। যদি 2025 চনটো চলাই থৈ দিয়ে 100 কোটি টকা টাষ্ট কৰিবগৈ। মানুহে অলৰেডি চাই আছে আৰু এতিয়া পৰ্যন্ত টিকট পাবলৈ নাই, অলমষ্ট টিকট বুকিং হৈ আছে। গতিকে তেনেকৈ যদি থাকি যায় একমাহ দিন, মই ভাবোঁ 100 কোটি টাষ্ট কৰিবগৈ জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখন। বহুতে চাবলৈ বাকী আছে এতিয়াও। আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চাবলৈ আছে, হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীয়ে চাবলৈ আছে, মন্ত্ৰী পীযুষ হাজৰিকাদেৱে চাবলৈ আছে, তেখেতৰ পত্নীয়ে চাবলৈ আছে, বহুতে চাবলৈ আছে ফিল্মখন। গতিকে চবেই যদি চাই দিয়ে ন, 100 কোটি টকা ক্ৰছ কৰি দিব। হয়নে নহয় আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰতে। একাংশ লোকে কি কৰিছে, ৰৈ ৰৈ বিনালে ফিল্মখন ৰেকৰ্ড কৰি তেওঁলোকৰ ইউটিউব চেনেলত আপলোড কৰিছে, ৰেকৰ্ড কৰি তেওঁলোকে ফেচবুক পেজত আপলোড কৰিছে। তো যোৱাকালি এগৰাকী ইটানগৰৰ মহিলাৰ এটা একাউণ্ট দেখিলোঁ, যিটো একাউণ্টত মহিলাগৰাকীয়ে কি কৰিছে, টুকুৰা টুকুৰকৈ গোটেই ফিল্মখনকে আপলোড কৰি পেলালে। কিছুমান লোকেতো ডাইৰেক্টলি ৰেকৰ্ড কৰি গোটেই ফিল্মখনকে আপলোড কৰি দিছে। এতিয়া কিছু লোককতো এৰেষ্ট কৰিছে, কিছু লোকক এৰেষ্ট কৰিব এতিয়াও পৰা নাই, এতিয়াও তেওঁলোকৰ একাউণ্টত সেই ভিডিঅ'সমূহ চলি আছে। ইটানগৰৰ যিগৰাকী মহিলাৰ একাউণ্ট দেখা পালোঁ, সেই মহিলাগৰাকীৰ একাউণ্টতো এতিয়াও সেই ভিডিঅ'সমূহ আছে। মহিলাগৰাকীয়ে টুকুৰা টুকুৰকৈ ভিডিঅ'বিলাক আপলোড কৰি পেলাইছে। এতিয়া ইয়াকে দেখি ৰৈ ৰৈ বিনালে ফিল্মখনৰ ডাইৰেক্টৰজনৰ খং উঠিছে আৰু তেখেতে কৈছে, ৰৈ ৰৈ বিনালে ফিল্মখন কি ছাগলী, গাহৰি, মুৰ্গীৰ মাংস নেকি? আপোনালোকে যে কাটি টুকুৰা টুকুৰ কৰি বজাৰত বিক্ৰী কৰি আছে, লাজ নাই নেকি আপোনালোকৰ? এয়াই নেকি জুবিনৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধাঞ্জলি? ৰৈ ৰৈ বিনালে ফিল্মখনক এনেধৰণৰ অপমান কৰাটো সহ্য হোৱা নাই। মই বহুত বেয়া পাইছোঁ। আপোনালোকে বেয়া পাইছেনে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব। মই যেতিয়া চাবলৈ গৈছোঁ, আমি চাবলৈ যাওঁতে কিন্তু কোনেও মোবাইল ওলোৱাই নাই, কোনেও মোবাইল উলিওৱা নাই। এতিয়া যিসকলে ৰেকৰ্ড কৰিছে, মোৰ বোধেৰে তেওঁলোকে কেৱল ৰেকৰ্ড কৰিবলৈকে গৈছে, ফিল্মখন চাবৰ কাৰণে তেওঁলোক যোৱা নাই। আৰু সেই চিনেমা হলটোৰ মানুহবিলাক কেনেকুৱা, তেওঁলোকেতো ক'ব পাৰে কমচে কম ন, যে ৰেকৰ্ড নকৰিব। বা সেই চিনেমা হলৰ মালিকজন কেনেকুৱা, তেওঁলোকৰ কৰ্মচাৰীবিলাককতো নিৰ্দেশনা দিব লাগে ন, যে তোমালোকে চাই থাকিবা কোনোবাই চিনেমাখন ৰেকৰ্ডিং কৰে নেকি। নাই, কৰি আছে, আপলোড কৰি আছে। বেয়া কৰিছে এই কামটো, মোৰ মতে এইটো ৰখিব লাগে আৰু যোনে যোনে এই কামটো কৰিছে তেখেতলোকৰ ওপৰত ষ্ট্ৰিক্টলি একশ্যন ল'ব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে যদি এটা মোবাইল ফোন 600 টকাত পায়, এখন খুব সুন্দৰ চেয়াৰ যদি আপোনালোকে 700 টকাত পায়, এটা লেপটপ যদি আপোনালোকে 1000 টকাত পায়, আপোনালোকে বাৰু ক্ৰয় কৰিবনে নকৰিব কমেণ্ট ছেকশ্যনত জনাওকচোন। এই সাংঘাতিক অফাৰটো দি আছে ফ্লিপকাৰ্টে এই সাংঘাতিক অফাৰটো বৰ্তমান সময়ত দি আছে। এটা খুব সুন্দৰ এনেকুৱা লেপটপ আপোনালোকে লাভ কৰিব 500 টকাত, এটা খুব সুন্দৰ এনেকুৱা মোবাইল ফোন আপোনালোকে লাভ কৰিব 600 টকাত। আল্টিমেট অফাৰ দি আছে ফ্লিপকাৰ্টে। তো যোৱাকালি ফ্লিপকাৰ্টৰ এই অফাৰটো পালোঁ, ভাবিলোঁ আপোনালোকক জনাওঁ। তো এনেকুৱা ধৰণৰ অফাৰত আপোনালোকে অংশগ্ৰহণ কেতিয়াও নকৰিব, এনেকুৱা অফাৰৰ পৰা আপোনালোকে বস্তু কেতিয়াও নিকিনিব। এনেকুৱা অফাৰত যদি বস্তু কিনে
তো আপোনালোকে ল্যাপটপৰ পৰিৱৰ্তে কাঠৰ টুকুৰা পাব, মোবাইলৰ পৰিৱৰ্তে চাবোন পাব। গতিকে এইবিলাকৰ পৰা অকণমান সাৱধানে থাকিব। ইনফেক্ট সেইটো ফ্লিপকাৰ্টৰ ৱেবছাইটেই নহয়, কিন্তু আপোনালোকে এইটো ক'লে ভালদৰে বুজি নাপাব, তো সেইকাৰণে ফ্লিপকাৰ্ট বুলিয়ে কৈ দিছোঁ। দেখাত হুবহু ফ্লিপকাৰ্টৰ নিচিনাই, তাতে অফাৰ দি আছে 600 টকাত 500 টকাত। তো আপোনালোকে যদি এনেকুৱা অফাৰ দেখে কেতিয়াও নিকিনিব। ল্যাপটপৰ পৰিৱৰ্তে আপোনালোকৰ আহিব কাঠৰ টুকুৰা, মোবাইলৰ পৰিৱৰ্তে আহিব চাবোন। গতিকে সেইবিলাকৰ পৰা সাৱধান। আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা। বিহাৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে এতিয়া বিহাৰত খবৰ ওলাই পৰিছে বিহাৰৰ ৰাস্তাৰ কাষত EVM মেচিনৰ পৰা ওলোৱা কাগজ দমে দমে পৰি আছে। মানে আমি EVM মেচিনত যেতিয়া নেকি ভোট দিবলৈ যাওঁতে বুটামটো টিপোঁ, বুটামটো টিপাৰ লগে লগে আপোনালোকে কাষতে থকা মেচিনটোত চাবচোন একপি স্লিপ ওলাই যায়। তো সেই স্লিপ দমে দমে বিহাৰৰ ৰাজপথৰ কাষত পৰি আছে। নিৰ্বাচন হৈ গৈছেহে, নিৰ্বাচন হৈ যোৱাৰ পাছতেই বিহাৰত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। খবৰ ওলাইছে পথৰ কাষত এনেদৰেই পৰি ৰ'ল EVMৰ পৰা ওলোৱা ভিভিপেট স্লিপ। নিৰ্বাচন আয়োগক কঠোৰ সমালোচনা RJDৰ, ARক নিলম্বন, FIR পঞ্জীয়নৰ নিৰ্দেশনা মুখ্য সচিব আয়ুক্তৰ। নিৰ্বাচন হৈ গৈছিলেহে, নিৰ্বাচন হোৱাৰ পাছতেই এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। এতিয়া কি হ'ব বিহাৰৰ নিৰ্বাচন এইবাৰ তাৰ কোনো ঠিক নাই। তো ৰাহুল গান্ধীয়ে কোৱাৰ দৰে এইবাৰো ভোট চুৰি হ'ব নেকি সেয়া আমি অনাগত সময়তহে গম পাম। কিন্তু নিৰ্বাচনৰ পাছতেই এনে ধৰণৰ ঘটনা হোৱাটো খুবেই দুখজনক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এজন শাক পাচলি বিক্ৰী কৰা মানুহে 1000 টকাৰে এটা লটাৰী ক্ৰয় কৰিলে আৰু 1000 টকাটো তেখেতে ল'লে তেখেতৰ বন্ধুৰ পৰা 1000 টকা ধাৰ লৈ তেখেতে এটা লটাৰী টিকট ক্ৰয় কৰিলে আৰু সেই লটাৰী টিকটটোৰ দ্বাৰা তেখেতে 11 কোটি টকা উপাৰ্জন কৰিলে। বিৰাট আচৰিত নহয়নে বাৰু? নিজৰ পইচাও নহয়, লোকৰ পৰা ধাৰ লৈছিলে 1000 টকা এটা, যে মই লটাৰী টিকট এটা ক্ৰয় কৰিম আৰু সেই লটাৰী টিকটটোৰ দ্বাৰা সেই চব্জি বিক্ৰী কৰা মানুহজনে 11 কোটি টকা উপাৰ্জন কৰিলে। তো খবৰ ওলাই পৰিছে এজন ভেজিটেবল ভেণ্ডৰে 1000 টকাৰে এটা লটাৰী টিকট ক্ৰয় কৰিছিলে তেখেতৰ বন্ধুৰ পৰা আৰু বন্ধুৰ পৰা পইচা লৈ কিনা টিকেটটোৰে 11 কোটি টকা তেখেতে লটাৰী লাভ কৰিলে আৰু বন্ধুক কি কৰিলে 1 কোটি টকা এটা গিফ্ট দি দিলে যে তোৰ পৰা মই 1000 টকা এটা লৈ টিকটটো ক্ৰয় কৰাৰ কাৰণে 11 কোটি টকা এটা পালো, তই 1 কোটি টকা এটা লৈ ল। এতিয়া 1000 টকাটো দি দিলে ইমান ডাঙৰ কথা নহয়, কিন্তু 1 কোটি দি দিয়াটো বেছি ডাঙৰ কথা। এইটো মানে ট্ৰু ফ্ৰেণ্ডশ্বিপ হয় নহয়? 11 কোটি টকা পাইছে, তাৰ 1 কোটি টকা দি দিছে, এইটো চবেই দিব নোৱাৰে আকৌ। এইটো এটা ট্ৰু ফ্ৰেণ্ডশ্বিপ, মানে এটা ভাল ফ্ৰেণ্ডশ্বিপ, তাৰ কাৰণে লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ক্ৰিকেটতো এতিয়া পলিটিক্স সোমাই গৈছে। যিজন মানুহে এটা ৰান ল'বলৈ নাজানে সেই মানুহজনে গোটেই ক্ৰিকেটখন চম্ভালি আছে। যিজন মানুহে কেনেকৈ বলটো মাৰে সেই সম্পৰ্কে নাজানে সেই মানুহজনে গোটেই ক্ৰিকেটখন চম্ভালি আছে। তো ক্ৰিকেটত সম্পূৰ্ণৰূপে ৰাজনীতি সোমাই পৰিছে। এতিয়া সেই মানুহজন হৈছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ। এইষাৰ কথা মই কোৱা নাই, এইষাৰ কথা কৈছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে যে ক্ৰিকেটত পলিটিক্স সোমাই গৈছে। যিজন মানুহে নেকি ৰান কেনেকৈ লৈ নাজানে সেই মানুহজনে গোটেই ক্ৰিকেটখন চম্ভালি আছে, মানে জয় শ্বাহৰ কথা কৈছে। তো এতিয়া ৱেষ্ট বেংগলৰ পৰা খবৰ ওলাইছে মমতা বেনাৰ্জীয়ে ক্ৰিকেটৰ ময়দানত ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰি দিছে। মমতা বেনাৰ্জীয়ে কৈছে সৌৰভ গাংগুলীক ICCৰ অধ্যক্ষ হোৱাত কোনোৱে বাধা দিব নোৱাৰিব, এই বুলি হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গাংগুলীক এই যাত্ৰাত বাধা দিয়াটো ভাল কথা নহ'ব বুলি সাৱধানবাণী শুনালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ICCৰ বৰ্তমান অধ্যক্ষ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ জয় শ্বাহ। তো তেখেতৰ ঠাইত মানে সৌৰভ গাংগুলীক তেখেতে ICCৰ অধ্যক্ষ বনোৱাৰ কথা কৈছে। এটা নাজানো হয়নে নহয়। তো সৌৰভ গাংগুলী অৱশ্যে আমাৰ একচুৱেলি তেনেকুৱা মানুহবিলাকক বনাব লাগে নহয় জানো? মানে তেওঁলোকে ক্ৰিকেটৰ সম্পৰ্কে জানে, ক্ৰিকেটৰ নলেজ আছে। এতিয়া যিজন মানুহৰ নেকি ক্ৰিকেটৰ প্ৰতি অকণমান নলেজ নাই তেখেতক ICCৰ মুৰব্বী বনাই ৰাখিছে। আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ হত্যাকাৰী চামকানু মহন্তৰ ওপৰত। চামকানু মহন্তৰ দুজন ভাতৃ আছে, এজন হৈ গ'ল ভাস্কৰ জ্যোতি মহন্ত আৰু এজন হৈ গ'ল ননী গোপাল মহন্ত। দুয়োজনে অসম চৰকাৰৰ চাকৰিত কৰ্মৰত।
ভাস্কৰ জ্যোতি মহন্তই ইতিমধ্যে তেখেতৰ চাকৰি পদৰ পৰা পদত্যাগ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশনা বা পৰামৰ্শতেই তেখেতে পদত্যাগ কৰিছে তেখেতৰ চাকৰিৰ পৰা। তেখেত আছিল তথ্য আয়োগৰ বিভাগত মানে RTI বিভাগত তেখেতে চাকৰি কৰিছিলে ভাস্কৰ জ্যোতি মহন্তই। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিয়া পৰামৰ্শ অনুসৰি তেখেতে পদত্যাগ কৰিলে। এতিয়া দুলু আহমেদে কৈছে যে ভাস্কৰ জ্যোতি মহন্তয়ো বুজাই মেলি ননী গোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিচি পদৰ পৰা পদত্যাগ কৰোৱাওক, নহ'লে তেখেতক মই আদালতত সম্পূৰ্ণৰূপে উলংঘা কৰি দিম। কাৰণ মোৰ ওপৰত মানহানিৰ গোচৰ কৰিম বুলি মোক ধমকি দি ননী গোপাল মহন্ত আজিও নিমাত উলংঘ কৰাৰ ব্যৱস্থা কৰি আছোঁ মই নিজেই। দুলু আহমেদে কৈছে যে ভাস্কৰ জ্যোতি মহন্তই তেখেতৰ ভাতৃক মানে পদত্যাগ কৰোৱাওক, নহ'লে তেখেতকো মই আদালতৰ মজিয়ালৈ টানি নিম আৰু তাত নি বৰ বেয়াকৈ ধুম বা উলংঘ কৰি দিম। গতিকে আপুনি বুজাই মেলি তেখেতক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিচি পদৰ পৰা আপোনাৰ পদত্যাগ কৰোৱাওক। কাৰণ লকডাউনৰ সময়ত তেখেতে উদ্ভণ্ডালি কৰিছিলে, তেখেতে ল'ৰা ছোৱালীবিলাকক কৈছিল যে পিঠি ফালি দিম মানে লকডাউনৰ সময়ত আৰু। গতিকে তেখেতক সেই পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছে দুলু আহমেদে। যদি নকৰে তেনেহ'লে তেখেতে বোলে আদালতত উলংঘ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা। লখিমপুৰত বৰ সাংঘাতিক ঘটনা এটা সংঘটিত হৈছে। খবৰ ওলাই পৰিছে যে 15 লাখ টকাৰ ভুজিয়াসহ কণ্টেইনাৰ হাইজেক কৰি দিলে লখিমপুৰত কোনোবাই। এতিয়া কোনে কৰিলে নাজানো আৰু সোৱণশিৰি নদীত উদ্ধাৰ হৈছে উত্তৰ প্ৰদেশৰ চালকৰ মৃতদেহ। মানে সেই যিখন নেকি 15 লাখ টকীয়া ভুজিয়াৰ কণ্টেইনাৰ আছিলে, সেই কণ্টেইনাৰখনৰ চালকজন সোৱণশিৰি নদীত উদ্ধাৰ হৈছে আৰু যিখন নেকি ভুজিয়াৰ ট্ৰাক আছিলে সেইখন ইতিমধ্যে গায়ব হৈ আছে। ট্ৰাকখনকে কোনে গায়ব কৰি দিলে? কি আচৰিত ভাবকচোন বাৰু। আজিৰ পৰা কেইবছৰমান পূৰ্বে খবৰ ওলাইছিলে বাপেকে এটা ৰেলৱে ট্ৰেক চুৰি কৰি লৈ গ'ল। মানে আমাৰ ভাৰতবৰ্ষত বৰ আচৰিত মানুহ আছে। এটা ৰেলৱে ট্ৰেক চুৰি কৰি লৈ গৈছিলে, ভাবকচোন কি আচৰিত। আৰু এইবাৰ 15 লাখ টকাৰ ভুজিয়াসহ গোটেই ট্ৰাকখনকে বাপেকে হাইজেক কৰি পেলালে। মানুহটো মৰিছে, দুখ লাগিছে, অন্তৰত বহুত দুখ লাগিছে। কিন্তু এবাৰ ভাবকচোন বাৰু 15 লাখ ভুজিয়া থকা ভুজিয়াখিনি সহ ট্ৰাকখনকে বাপেকে হাইজেক কৰি দিলে। বৰ আচৰিত মানুহ আছে আমাৰ ভাৰতত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ ভাৰতবৰ্ষত বিজেপি পাৰ্টীয়ে মন্দিৰ মছজিদ বহু পৰিমাণে বনাইছে। আপোনালোকে যদি চাবলৈ যায় বহুত মন্দিৰ মছজিদ নিৰ্মাণ কৰিছে বিজেপি পাৰ্টীয়ে। তো এতিয়া মন্দিৰ মছজিদ বনালেইতো নহ'ব, হয়নে নহয়? স্কুল ঘৰো বনাব লাগিব, চাকৰিও দিব লাগিব। নহ'লে আমি চাকৰিৰ কাৰণে কি ডনাল্ড ট্ৰাম্পক ভোট দিম নেকি? সেই একেখন চৰকাৰে চাকৰিও দিব লাগিব, মন্দিৰ মছজিদো বনাব লাগিব, স্কুল ঘৰো বনাব লাগিব। তো এইটো মোৰ কথা নহয়, কিন্তু এই কথা কৈছে খেচৰিলালে। তো বিহাৰত নিৰ্বাচন চলি আছে। বিহাৰৰ নিৰ্বাচন প্ৰচাৰ চলাই থকাৰ সময়তে RJDৰ নেতা খেচৰিলালে কৈছে যে মন্দিৰ মছজিদ বনাইছে, স্কুল কি পেহাই বনাব, চাকৰিৰ কাৰণে কি ট্ৰাম্পক ভোট দিম নেকি? তো তেখেতে খুব সুন্দৰ কথা কৈছে, মানে মন্দিৰ মছজিদটো আপোনালোকে বনাই দিলে, এতিয়া স্কুল কলেজ কি পেহাই বনাব নেকি, মানে আমাৰ পেহাই বনাব নেকি? তো চাকৰি দিবৰ কাৰণে আমি কি ট্ৰাম্পক ভোট দিম নেকি? আপোনালোকেই কৰিব লাগিব। অকল মন্দিৰ মছজিদ বনাই থাকিলেই নহ'ব। ঠিক তেনেকৈ আমি ক'ব লাগিব কি যে অৰুণোদয় আঁচনি দিছে, ঠিকেই আছে। তো বস্তুৰ দাম কোনে বঢ়াব, বস্তুৰ দাম কোনে কমাব, বস্তুৰ দাম কমাবৰ কাৰণে কি আমি ডনাল্ড ট্ৰাম্পক ভোট দিম নেকি? এই বুলি আমি ক'ব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। গাদী বচাবৰ কাৰণে 1 টকা বিঘাত খিলঞ্জীয়াৰ মাটি নি আদানীক দি দিলে আৰু সেই আদানীয়ে এতিয়া আমাৰ অসমকে ৰামঠগন দিছে। আদানীয়ে এতিয়া আমাৰ অসমক কাৰেণ্ট ছাপ্লাই কৰিব আৰু প্ৰতি ইউনিট কাৰেণ্টত আদানীয়ে ল'ব 6 টকা 30 পইচা। এতিয়া আমাৰ অসম চৰকাৰে আমাক কিমান টকাত কাৰেণ্ট বিক্ৰী কৰিব আপোনালোকে এবাৰ নিজেই ভাবি চাওক। এই অভিযোগ উত্থাপিত কৰিছে বৰ্ণালী ফুকন, জ্যেষ্ঠ মুখপাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ। তেখেতে কৈছে গাদী বচাবলৈ গৈ খিলঞ্জীয়াৰ মাটি 1 টকা বিঘাকৈ প্ৰধানমন্ত্ৰীৰ পৰম মিত্ৰ আদানীক দিলে। অসমৰে মাটি লৈ অসমীয়াকে ৰামঠগন দি ভাৰতৰ ভিতৰত সকলোতকৈ বেছি দামত কাৰেণ্ট বিক্ৰী কৰিব এতিয়া আমাৰ অসমক।
আদানীৰ পৰা আমাৰ অসমে এতিয়া কাৰেণ্ট কিনিব মানে APDSL আদানীৰ পৰা কাৰেণ্ট কিনিব মানে অসম চৰকাৰে আদানীৰ পৰা কাৰেণ্ট কিনিব এতিয়া আদানীৰ পৰা কাৰেণ্ট কিনিব গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি দামত ভাৰতৰ বাকীবিলাক ৰাজ্যই 5 টকা 10 পইচা এনেকুৱাত কাৰেণ্ট কিনি আছে আমাৰ অসমে কিনিব 6 টকা 30 পইচাত আদানীৰ পৰা গতিকে সেই একেখিনি কাৰেণ্টকে আমাৰ অসমে কিমান টকাত বিকিব আমাক ভাবি চাওক মানে প্ৰতি ইউনিট কাৰেণ্টৰ দাম 7 টকা মান পাবগে এতিয়া এইবিলাক একোটা মানে কি বুলি কম মানে আপোনালোকে যিভাৱে ভাবি লওক আৰু মনৰ মাজতে সেই শব্দটো আপোনালোকে মানে বাছনি কৰি লওক সেয়াই নহয় তাৰ লগতে কংগ্ৰেছৰ ফালৰ পৰা এইটো এটা অভিযোগ উত্থাপিত কৰিছে যে আদানীক 1 টকা দৰত মাটি বিক্ৰী কৰিছে এতিয়া বিহাৰৰ কথা যদি ক'বলৈ যাওঁ ডাইৰেক্টলি ক'ব পাৰো বিহাৰত কিন্তু আপোনাৰ মাটি দি দিছে আদানী আম্বানী এইবিলাকক মাটি দি দিছে বিহাৰৰ চৰকাৰে আপোনাৰ 1 টকা দৰত মাটি দি দিছে এতিয়া আমাৰ অসমৰ কথা ক'বলৈ অকমান দিগদাৰ তো আপোনালোকে কমেন্ট সেকশনত জনাওক যে কোনখিনি মাটি 1 টকা দৰত আদানী দিলে আগবাইছে একেবাৰে হেফৰটো খবৰ ফালে যেটো সময়ত নেকি মাক দেউতাক বুঢ়া হলে লৰা ছোৱালীয়ে মাক দেউতাকক নি বৃদ্ধাশ্ৰমত ৰখাইগে সেই সময়তে এটা উলুটা ছবি দেখিবলৈ পোৱা গৈছে দেউতাকৰ লিভাৰ বেয়া হৈছিল আৰু সেই লিভাৰে মাত্ৰ 6 মাহে কাম কৰিব বুলি ডক্টৰে পৰামৰ্শ দিছিল পুতেকে কি কৰিলে নিজৰ প্ৰায় 65% লিভাৰ কাটি বাপেকক দি দিলে 65% লিভাৰ কাটি বাপেকক দি দিলে পুতেকে আৰু বাপেক আৰু পুতেক দুইজন এতিয়া সুস্থ এতিয়া লিভাৰটো এনেকুৱা এটা বস্তু পুতেকৰ ওচৰত যে সেই 35% লিভাৰ থাকিলে সেই 35% লিভাৰে কিছু দিনৰ পাছত 100% হৈ যাব দেউতাকক দিল যে 65% লিভাৰ দি দিলে 65% লিভাৰ এসময়ত গৈ 100% হৈ যাব লিভাৰ অটোমেটিকলি বাঢ়ি গৈ থাকে মানে নিজৰ ক্ষতিটো পূৰণ কৰি ল'ব পাৰে তো দেউতাকক পুতেকে লিভাৰ দি দিছে ভাবক আপোনালোকে যেটো সময়ত নেকি আপোনাৰ বৃদ্ধাশ্ৰমত ৰাখেগে পুতেকে দেউতাকহঁতক বা মাকহঁতক সেই সময়ত নিজৰ লিভাৰ কাটি দি দিছে তো এনেকুৱা এজন পুতেকৰ কাৰণে মোৰ মতে লাইক এটা হ'বই লাগে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ কৰাৰ বাবে ধন্যবাদ জয় অসম।